আপোনালোকে জানে মই 2016 বিলাসীপাৰা পশ্চিম সমষ্টিৰ পৰা কণ্টেষ্ট কৰিছিলোঁ। তাৰপিছত বিগত দিনত মই কংগ্ৰেছ কৰি আছিলোঁ, ব্লক সভানেত্ৰী হিচাপে নেতৃত্ব দিছিলোঁ, পঞ্চায়তবিলাক বনাইছিলোঁ। 21ত এটা আশা আছিল। যি নহওক, যেতিয়া মাইনৰিটি লিডাৰ ৰকিবুল হুছেইনৰ মন মৰ্জি হৈছিল, যেতিয়া দেখিছে যে জিকিব নোৱাৰে, তেতিয়া 2021ত মহাজোঁট কৰি দিছিল। আকৌ মহাজোঁট ভাঙি দিলে। এইটোলৈকে আমি সহ্য কৰিছোঁ, আমাৰ টিকেট নহ'ল। তথাপি আমি দলৰ কাৰণে একনিষ্ঠাভাৱে বিগত 30 বছৰৰ পৰা দল কৰি আছোঁ। বিভিন্ন পদবী মই দলত তলৰ পৰা উঠি আহি আছিলোঁ। কিন্তু এইবাৰ আমাক কোনো গুৰুত্ব নিদিয়ে। আৰু তেওঁক দেখিছিলোঁ, তেওঁ ইনচাৰ্জ মন্ত্ৰী আছিল, তেওঁ কোনো কাম কৰা নাছিল। আৰু তেওঁ অকল খালি ধুবুৰী জিলাত আহিছিল ইনচাৰ্জ মন্ত্ৰী থকা অৱস্থাত। আপুনি ভালকৈ জানে, তেওঁ খালি আহি DCSP ক'ৰ পৰা চেণ্ডিকেট, ক'ৰ পৰা টকা লুটি সন্ধিয়া আকৌ গুচি গৈছিল। গতিকে আপুনি জানে 2012ত যিটো গণ্ডগোল হৈছিল, তেতিয়া তাহেৰ বেপাৰী নজৰুল হকৰ নিচিনা মানুহ লাখ লাখ টকাৰ কাপোৰ চাপোৰ দিছিল, অথচ তেওঁ ইনচাৰ্জ মন্ত্ৰী আছিল। সিহঁতক পইচা খৰচ কৰিছিল সিহঁতে, কিন্তু কোনো খেল চাব গৈছিল। আৰু কি কৰিছিল, চিভিল SDO বিলাসীপাৰাত আহিছিল, যেতিয়া মানে মানুহবিলাক একদম হুলস্থুল কৰি ধৰে। আমাক কৈছিল আপুনি যোৱাচোন, চাবানা যোৱাটো, তাত মানুহবিলাক আকৌ হুলস্থুল কৰি আছে নেকি, যেতিয়া ঠাণ্ডা থাকিব তেতিয়া যাব, হুলস্থুল থাকিলে নাযাব। তো এইবিলাক ই কৰিছিল। তেওঁ উঠি অহা প্ৰজন্ম, যেনেকৈ আপুনি জানে ধুবুৰী বিধায়ক আছিল, সিহঁতক কংগ্ৰেছত আছিল, কংগ্ৰেছত টিকেট বিচাৰিছিল। তাহেৰ বেপাৰী সিহঁতকো তেওঁ খেদিছে কংগ্ৰেছৰ পৰা। দুলো আহমেদৰ নিচিনা ল'ৰাকো খেদিছে কংগ্ৰেছৰ পৰা। মুঠতে তেওঁ এতিয়া নিজে ৰজা হ'ব বিচাৰিছে, কাকো ৰজা বনাব। তেওঁ যদি কংগ্ৰেছৰ ইমানে ভাল পাইছিল, তেওঁ ক'ব লাগিছিল আজাদকে আপুনি উঠক, নহ'লে খালেক বা আপুনি উঠক। কাৰণ আপোনালোকৰতো আপুনিতো MP হৈ আছে। এতিয়া ইমান ডাঙৰ এটা সমষ্টি, 11টা সমষ্টি লৈ খালেক ছাৰো ইয়াতে আহিছিল। ইমান ভাল নেতৃত্ব থকা আমাৰ ধুবুৰী জিলাত সুসন্তান আছিল। সেইবিলাক লিডাৰক বাদ দি তেওঁ নিজে ইয়াতে MP হৈ MP হ'ব আহিছে। আৰু অহা দিনত MP হওক নহওক, কংগ্ৰেছৰ যিবিলাক সিট আছে, কংগ্ৰেছৰ যিবিলাক প্ৰাৰ্থী আছে, সেইবিলাকক 2 কোটি 3 কোটিৰ বিনিময়ত টিকেট বিক্ৰী কৰিব। আমাৰ ওচৰত ইমান টকা নাই, আমি সিহঁতক টিকেট কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে। আমিতো বিচাৰো, আমিতো যিটো জানো, আপোনালোকে জানে যোৱা দিনত ভাইচ চেয়াৰমেন আলতাফ জিলা পৰিষদত তেওঁ ৰেজিগনেশ্যন কৰিছে, তয়জল হক মণ্ডল ৰেজিগনেশ্যন কৰিছে, ৰিংকু তেওঁ ইমান মানে বহুত পুৰণা কংগ্ৰেছী, তেওঁ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ এটা যোগ্য ব্যক্তি, তেওঁ ৰেজিগনেশ্যন কৰিছে। গতিকে আমি বহুত দুখত, আমি কংগ্ৰেছ এৰিব খোজা নাছিলোঁ। আমি গৌৰৱ গগৈৰ নেতৃত্ব পচন্দ কৰোঁ। আজি যদি এইটো সমষ্টিত কাষ্ট কমিউনিটিৰ কথা নহয়, কোনো মাইনৰিটিৰ কোনো কথা নহয়, আজি যদি গৌৰৱ গগৈ আহিল হয় না, আমি একদম উদাৰতাৰ সহিত আমি ভিক্ষা কৰি হ'লেও গৌৰৱ গগৈক জিকাই দিলোঁ হয়। কিন্তু আমি ৰকিবুল হুছেইনক মানি নলওঁ, কাৰণ তেওঁ কোনো মাইনৰিটিৰ কাৰণে একো কৰা নাই। তেওঁৰ ওচৰত আমি যাব নোৱাৰোঁ, তেওঁৰ ওচৰত এটা এপ্লিকেশ্যন লৈ যাব নোৱাৰোঁ। কি ক'লা, এটা কথা যদি মুখৰ পৰা শ্লিপ হৈ যায়, ধমকি দি দিয়ে, আৰু সাধাৰণ ৱাৰ্কাৰে কি কৰিব আপুনি কওকচোন। দুৰ্ব্যৱহাৰ কৰিছিল, দুৰ্ব্যৱহাৰ মানে আমি ক'বই চান্স নাপাওঁ। আপুনি মোক বাদ দিয়ক, মইতো এটা হাৰা MLA কেণ্ডিডেট, MLA বিলাক যে আছে ইয়াতে লগত, MLA বিলাক কথা ক'ব নোৱাৰে। ৱাজেদ আলী চৌধুৰী ইমান চিনিয়ৰ লিডাৰ, তেখেতক আমি বেয়া পাইছোঁ। গোটেই কংগ্ৰেছৰ যিবিলাক নেতা কৰ্মী আছে, 1 মিনিট ৰ'ব, গোটেই নেতা কৰ্মী ধুবুৰী জিলাত তেখেতক বেয়া পাইছে যে আপুনি ইমান চিনিয়ৰ লিডাৰ, কিয় আপুনি ৰকিবুল হুছেইনক ভয় খায়? কি আছে ৰকিবুল হুছেইনৰ ওচৰত ইমান? আপুনি প্ৰত্যেকটো কথাত ৰকিয়ে এইটো কৰিছে, ৰকিয়ে টিকেট ল'ব, ৰকিয়ে কিয় আপুনি কাউণ্টাৰ নিদিয়ে? আপোনাৰ লগত আমি আছিলোঁ, আপুনি কাউণ্টাৰ দিব লাগিছিল। এতিয়া মুঠৰ আপোনালোকে আজি পদত্যাগ কৰিছে। আমি পদত্যাগ কৰিছোঁ, কোনটো দলত যাম আমি এতিয়াও চিন্তা কৰা নাই। এটা কথা আবুল ভাই কৈছে যে আমি যেতিয়া চৰকাৰত আছিলোঁ বা আমি কংগ্ৰেছ দলত আছিলোঁ, তেতিয়া আমি সমালোচনা কৰিব পৰা নাই। কংগ্ৰেছ দলে যদি কোনোবা ভুল কৰিছে, সেইটোকো আমাক ছাপোৰ্ট কৰিব লাগিছিল। কিন্তু আজি এটা কথা, মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিটো নিকা স্বচ্ছল যিটো এটা চাকৰি হৈছে, সেইবিলাকক আমি কিন্তু ছাপোৰ্ট কৰিছোঁ। আজি চাওক, বন পিকেটিং, ঘৰ জ্বলাজ্বলি, আন্দোলন, বন, ৰাস্তা বন, গাড়ী জ্বলা, এইবিলাক কিন্তু নাই। গতিকে অসমখন এখন শান্তিৰ এটা পৰিৱেশ কিন্তু অসমত গঢ়ি উঠিছে। গতিকে আমি নাজানো কোনে জিকে কোনে নাহাৰে, কিন্তু ৰকিবুল হুছেইন যাতে জিকিব নোৱাৰে, তাৰ কাৰণে আমি যিমান কৰিব লাগে আমি কৰিম। আমি কোনো এতিয়াও চিন্তা কৰা নাই কোন ৰাজনীতিক নো ডাউট, আমি যিহেতু ৰাজনীতি কৰি আছোঁ, ৰাজনীতি কৰিম। কাৰণ অহা দিনত ৰকিবুল হুছেইনক 3 কোটা, মোৰ টিকেট যেতিয়া হৈছিল মই পইচা দি টিকেট হোৱা নাই, কাৰণ মোক হিন্দু লিডাৰে ছাপোৰ্ট কৰিছিল, শৰদ বৰকটকী, অঞ্জন দত্ত, এইবিলাক লিডাৰে ছাপোৰ্ট কৰিছিল। ৰকিবুলে আহি আমাৰ ইয়াতে আপোনালোকে সাংবাদিকবিলাক জানে, জ্যোতিৰ্ময় দাস ইয়াতে জানে, তেওঁ আলিয়াত বৰ্মিয়াত
ফাইনেন্স কৰি মোক হৰুৱাইছিল। গতিকে এইবিলাক কংগ্ৰেছত খেল চলি থাকে। গতিকে মই কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ ওপৰত বিশ্বাস নাই। মাইনৰিটিৰ ঠেকা দিল্লীৰ পৰা ৰকিবুল হুছেইন লৈ লৈছে, আৰু ভূপেন বৰা ছাৰো যদি কিবা কয় সেইটো নচলে ভূপেন বৰা ছাৰৰ। আজি কিমান মানুহ একত্ৰিত হৈ পেলাই সমূহীয়া পদত্যাগ আমি ইয়াতে প্ৰায় 2000 মানুহ সমূহ একত্ৰিত হৈ আমি এই পদত্যাগ কৰিলো। এইটো ৰানিং জিলা সেৱা দলৰ চেয়াৰমেন আছে, তেখেতৰ পৰাও সোধক। ইয়াতে বহুত নেতা কৰ্মী হয়তো ভয়তে ওলাই আহিব পৰা নাই, কিন্তু ৰকিবুল হুছেইনক কোনো কৰ্মী মনৰ পৰা মানি লোৱা নাই। যে যিকেইজন গৈছে হয়তো পঞ্চায়তৰ টিকেটৰ লোভত। আপোনালোকে ৰকিবুলৰ বিৰুদ্ধে ঘৰে ঘৰে অভিযান চলাব? নিশ্চয় আমি অভিযান চলাম, আৰু তেখেতক যাতে জিকিব নোৱাৰে সেইটো কাৰণ তেওঁ স্বাৰ্থলোভী মানুহ। তেওঁৰ অকল নিজৰ স্বাৰ্থ লাগে। আজি MP হ'ব, কালি গৌৰীপুৰ সমষ্টিৰ পৰা নিজৰ ল'ৰাক উঠাব আহিব। তেওঁ কিয় মাইনৰিটি মানুহ? নগাঁওতো মাইনৰিটি বেছ সমষ্টি, তেওঁ কিয় নগাঁও খেলা নাই? কাৰণ নগাঁৱত তেওঁৰ অস্তিত্ব নাই। নগাঁৱত তেওঁ কংগ্ৰেছ কৰ্মী নেতা সবকে জ্বলাই থৈ আহিছে। মাজতে ৰাহুল গান্ধী আহিছিল, আপোনালোকে দেখা পাইছিলে না যে নগাঁৱৰ পৰা ৰকিবুল হুছেইন গৌৰৱ দিছিলে? আমি মিডিয়াত আমি টিভিত চাইছিলো। গতিকে তেওঁৰ নগাঁৱৰ কোনো অস্তিত্ব নাই, সেইকাৰণে তেওঁ ধুবুৰীত খেলিবলৈ আহিছে। গতিকে আমি মানি ললো। আৰু ধুবুৰীৰ সমূহা আমাৰ ধুবুৰীৰ যে ৰাইজ আছে, বিশেষকৈ আমাৰ সংখ্যালঘু যিবিলাক একদম মানে আমাৰ ঘৰ মানে যিবিলাক একদম ইণ্টেৰিয়ৰ অঞ্চল, যিবিলাক খাটি খোৱা খেতি মানুহ, সেই মানুহবিলাক ৰকিবুল হুছেইনৰ চৰিত্ৰ নাজানে। গতিকে সেই মানুহবিলাকক অনুৰোধ কৰিছো যে আপোনালোকে ৰকিবুল হুছেইনক কমচে কম ভোট নিদিব।